কিবা এটা বেমাৰ হ'লেই কি কাৰণে চেন্নাই দিল্লী মুম্বাইলৈ দৌৰ মাৰে অসমৰ শাসকীয় নেতাসকলে নৰসদৃক অৱস্থাত অসমৰ চৰকাৰী স্বাস্থ্য খণ্ড চৰকাৰে লাজ পায়নে নাপায় নাজানো কিন্তু এই খবৰত স্বয়ং লাজেও পাব লাজ জমৰ দুৱাৰত পৰিণত হৈছে অসমৰ চৰকাৰী চিকিৎসালয় 3 মাহতে মৃত্যু হৈছে 849টি শিশুৰ পোহৰলৈ আহিছে অসমৰ ফুটানিৱালা তথা মুখবায়ন হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা অসমৰ স্বাস্থ্য খণ্ডৰ পয়া লগা ছবি অসমৰ মেডিকেল কলেজ নিৰ্মাণ কৰাৰ ফুটনি মাৰে মোদী পৰিবাৰৰ সদস্য এইজন হিমন্ত বিশ্ব শৰ্মাই নীলাজৰ দৰে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা ডিঙিৰ শিৰ ফুলাই ফুলাই কয় এইজন মুৱাইৰূপী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই যিমান উন্নয়নৰ ঢোল কোবালেও অসমৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই অসমৰ চৰকাৰী চিকিৎসালয়ে ৰোধ কৰিব পৰা নাই শিশুৰ মৃত্যুৰ হাৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মে আৰু জুন মাহত অসমৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে মুঠ 849টি শিশুৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগীৰ কৃপাত চৰকাৰী হস্পিটেলত গঢ়ে দৈনিক 9-10টাকৈ শিশুৱে সাৱটি লৈছে মৃত্যুক চৰকাৰী তথ্য অনুসৰি এপ্ৰিল মাহত 320টা মে মাহত 303টা আৰু জুন মাহত 226টা শিশুৰ মৃত্যু হৈছে অসমৰ চৰকাৰী চিকিৎসালয়ত উল্লেখ্য যে 2020-21 বৰ্ষত অসমৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হৈছিল মুঠ 9475টা শিশুৰ 21-22 বৰ্ষত মৃত্যু হৈছিল 7910টা শিশুৰ একেদৰে 2022-23 বৰ্ষত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়তে মৃত্যু হৈছিল 6737টা শিশুৰ ইফালে 2023-24 বৰ্ষত মৃত্যু হৈছে 4793টা শিশুৰ মুঠৰ ওপৰত শিশুৰ জীৱন ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থ হৈছে এইখন চৰকাৰ মানুহক দেখুৱাই চিকিৎসালয় নিৰ্মাণৰ নামৰ ডাঙৰ ডাঙৰ বিল্ডিং নিৰ্মাণ কৰি একাংশ ঠিকাদাৰৰ পকেট গৰমৰ বাটেহে মুকলি কৰি দিছে হিমন্ত চৰকাৰে যাৰ পৰিৱৰ্তে অসমৰ চৰকাৰী হস্পিটেলত নাই পৰ্যাপ্ত পৰিমাণৰ ডাক্তৰ বিশেষকৈ চাহ বাগিচা ভিতৰুৱা অঞ্চল আদি অঞ্চলত চিকিৎসাৰ মুখ দেখা নাই বহু ৰোগীয়ে কেৱল এয়াই নহয় চৰকাৰী চিকিৎসালয়ত নাথাকে পৰ্যাপ্ত সুবিধা চৰকাৰী চিকিৎসালয়ত উপলব্ধি নহয় গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু ঔষধ নামত বিনামূলীয়া চিকিৎসা যদিও পৰীক্ষা আৰু ঔষধৰ বাবে বাহিৰৰ ব্যক্তিগত ফাৰ্মাচী আৰু পৰীক্ষাগাৰকৈ যাব লাগে ৰোগীসকল যাৰ বাবে বেমাৰ হ'লে বেমাৰীতকৈও চিকিৎসা ব্যৱস্থাটোলৈ বেছি ভয় কৰে দৰিদ্ৰ শ্ৰেণীৰ ৰোগীসকলে এফালে নিজৰ বেমাৰ এটা হ'লেই বহিৰাজ্যলৈ ঢাপলি মেলে অসমৰ নেতাসকলে নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাই উন্নত ব্যক্তিগত স্কুলত কিন্তু সাধাৰণ দৰিদ্ৰৰ বাবে নাই কোনো সুব্যৱস্থা আৰু শিক্ষা ব্যৱস্থা এতিয়া প্ৰশ্ন হয় বিগত সময়ছোৱাত ৰাজ্যত মৃত্যু হোৱা হাজাৰ হাজাৰ শিশুৰ মৃত্যুৰ দায়িত্ব কোনে ল'ব কোভিড কালত সকলো ক্ৰেডিট লোৱা হিমন্ত বিশ্বই শিশুৰ মৃত্যুৰ বাবেও ক্ৰেডিট ল'ব নেকি সকলোতে ফটুৱা কথা কৈ ফুৰা হিমন্তই শিশুৰ মৃত্যুক লৈ টানি আনিব নেকি পূৰ্বজন্মৰ কৰ্মফলৰ দৰে 420 কথা নে শিশুৰ মৃত্যুৰ লগত সাঙুৰিব হিমন্তৰ হিন্দু মুছলিমৰ খেলা নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন